Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে স্বাস্থ্য বিভাগৰ 9 মাৰ্চত পৰীক্ষাটো পাইছেহি আৰু ইয়াতে বহুতে এপ্লাই কৰোতে ভুল কৰিছিল নিজৰ নাম কাৰেকচন লগতে মা দেউতাৰ নাম বা ভালেখিনি কিছুমান ভুল হৈছিল সেইখিনি কেনেকৈ শুদ্ধ কৰিব আৰু লগতে ইয়াতে এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু এক্সাম চেণ্টাৰটো আপোনালোক ক'ত পৰিব আৰু ডিএমই ফালৰ পৰা কি উল্লেখ কৰিছে যে আপোনালোকে যিবিলাক ফিল কৰোতে ভুল কৰিছিলে সেই তাৰ বাবে নতুনকৈ উইন্ডো ওপেন কৰিবনে তা আপোনালোক ফিল কৰিবলৈ কাৰেকচন কৰিবলৈ আপোনালোক সকলোখিনি দিবনে এই সকলোখিনি আমি আলোচনা কৰিম কাৰণ প্ৰিপাৰেচন চলাই থকা সময়ত বহুতৰে প্ৰশ্ন হয় যে ইয়াৰ বাবে কি আমি ল'ব লাগিব লগতে আমাৰ যেটো এডমিট কাৰ্ড বা কেতিয়া মুকলি কৰিব বা গ্ৰেড 4 ৰ এডমিট কাৰ্ডৰ কথা বহুতে সুধি আছিল লগতে গ্ৰেড 3 কথা আলোচনা কৰিম লগতে ইয়াত নেম কাৰেকচন কৰিবৰ কাৰণে সকলোখিনি অপচন দিবনে প্ৰথমতে যদি আলোচনা কৰে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ এপ্লাই কৰা এটা আইডি আছে আইডিটো লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো লাগিব আৰু বহুতে কৈছিল যে এপ্লাই কৰা আজি বহুত দিন হ'ল আৰু কাৰণ এটা নতুনকৈ এপ্লাই কৰিব দিয়াখিনি তেওঁলোকেটো কৰিব পৰা নাই গতিকে ডাবল এপ্লাই কৰি দিলে তেওঁলোকৰ এপ্লাইটো ৰিজেক্ট হৈ যাব গতিকে তেনে ক্ষেত্ৰত আমি বহুত বছৰ আগতে বা এবছৰ বা 1.5 বছৰ হ'বলৈ হ'ল এখিনি এপ্লাই কৰা গতিকে আমাৰ যিবিলাক জেৰক্স কপি আছিল সেইবিলাকো নাইকিয়া হৈ গৈছে গতিকে কেনেকৈ ডাউনলোড কৰিম প্ৰথমতে এটা কথা হয় আপোনালোকে হি ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ ফোন নাম্বাৰটো ফৰগেট নাম্বাৰ কৰিবলৈ দিব তাতে আপোনালোকে সকলোখিনি পাব এখিনি ইমান টেনচন লৈ লাভ নাই ফৰগেট মাৰি দিয়াৰ লগে লগে আপোনালোকৰ পাছপোৰ্ট আৰু ডেট অফ বাৰ্থ সকলোখিনি তাতে ওলাই পৰিব গতিকে এখিনি ইমান টেনচন কৰিব লগা বিষয় নহয় আৰু এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব হেতু বিষয়ত আমি আলোচনা কৰোঁ প্ৰথমতে আৰু আপোনালোকে এডমিট কাৰ্ডটো 10 ফেব্ৰুৱাৰী মানত পাব পাৰে 10 বা 15 ফেব্ৰুৱাৰী দি দিব কাৰণ মাৰ্চতে পৰীক্ষা আছে 10 দিন বা 15 দিন মানৰ আগত আপোনালোকৰ এডমিট কাৰ্ড বিলাক দি দিব তাতে আপোনালোকৰ লাগিব যেটো এপ্লিকেশন আইডি লগতে আপোনালোকৰ যেটো ডেট অফ বাৰ্থ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব এতিয়া আমি আলোচনা কৰিম যিসকলে সুধি আছিল নেম কাৰেকচনৰ বিষয়লৈ এতিয়ালৈকে ইনফৰমেশন দিয়া নাই there is not much information about correction window for the Directorate of Medical Education DME or Directorate of Health Service DHS Assam যেটো আপোনালোকৰ কিছুমান ইনফৰমেশন বিশেষকৈ দিয়া নাই এই ইনফৰমেশনটো কিন্তু দিব লাগে হয়তো আপোনালোকৰ বহুতে এপ্লাই কৰোতে ভুল কৰিছে যোৱা বছৰো ভালেখিনি এডিআৰইটো ভুল কৰিছিলে আৰু তেনে ক্ষেত্ৰত কোনো ইনফৰমেশন দিয়া নাছিলে কিন্তু আমি আপোনালোকৰ মাজত ভিডিওটো দিছিলো যে হয়তো আপোনালোকৰ নেম কাৰেকচনৰ কাৰণে কিছুমান অপচন খুলি দিব যেটো আপোনালোকৰ নেম কাৰেকচনটো কৰিব পাৰিব সো ঠিক তেনেকৈ ডিএমই কাৰ্ডো আপোনালোকে বা ডিএছএছ এফডব্লিউ কাৰ্ডো কাৰেকচনৰ অপচন খুলি দিব আৰু লগতে যদি এক্সামৰ কাৰণে বেছি দিন নাই যেহেতু আপোনাৰ নেম কাৰেকচনটো কাৰণে যদি শুদ্ধ কৰিবলৈ নিদিয়ে তেতিয়া আপোনালোকৰ হয়তো যদি আপুনি চাকৰিটো পায় তেতিয়া এফিডেভিট কৰিলেও হ'ব তেনে ক্ষেত্ৰতো প্ৰবলেম নাথাকে যদি কিবা কিবি ভুল হৈছে এপ্লাই কৰোতে বহুতৰে বিশেষকৈ নামটো ভুল হৈছে আৰু কিছুমান ডিটেইলছ বহু ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ পাছৰ পৰ্যায়ত হয়তো এই ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনালোকৰ এফিডেভিটৰ প্ৰয়োজন হ'ব তেনেকৈ ইমান চিন্তা কৰিব লগা বিষয় নহয় আৰু বহুতে সুধিছিলে গ্ৰেড 4 ৰ এডমিট কাৰ্ড যেটো গ্ৰেড 3 পৰীক্ষাৰ পাছতে কিন্তু গ্ৰেড 4 ৰহে দিব এবাৰ গ্ৰেড 3 এক্সামটো খুব সোনকালে হ'ব তাৰ পিছতে গ্ৰেড 4 আপোনালোকৰ সকলোখিনি যিবিলাক এডমিট কাৰ্ড হয় প্ৰসেস বা নোটিস সোনকালে মুকলি কৰিব হয়তো পৰীক্ষাৰ আগে আগে আপোনালোকক গ্ৰেড 3 পৰীক্ষাৰ আগে আগে দিয়া সম্ভাৱনা আছে আৰু লগতে বহুতে সুধি আছিল হ্যান্ড ৰিটেন নোটস তাৰ বাবে আপোনালোকৰ 30 रुपीसত হ্যান্ড ৰিটেন নোটস পাব যেটো সায়েন্সৰ থাকিব লগতে আপোনালোকে কমেন্ট কৰিব সায়েন্সৰ নোটস যদি লাগে বা আৰু লগতে জিকে লুসেন্ট আদি বিভিন্ন ধৰণৰ কম্বাইনলি এটা নোটস আছে সেই নোটসটো আপোনালোকে 30 रुपीसত পাব যদি আপুনি ল'ব বিচাৰে নিশ্চয়ৰূপে কমেন্ট সেকশনত জনাব বহুত ভাল নোটস আছে 9 10 সকলো কভাৰ কৰা আছে তাতে আৰু বহুত ভাল ভাল বিষয় আছে গতিকে এই সকলোখিনি আপোনালোকে আৰু ডিএছএছ বা ডিএমই সকলো এক্সামক এম কৰি পিনে আপোনালোকে এই নোটছখিনি আছে যেটো আপোনালোকৰ প্ৰিপাৰেচনত বহুত সহায় কৰিব যদি ল'ব বিচাৰে নিশ্চয়ৰূপে আপোনাৰ আমাৰ গ্ৰুপটোত জয়েন হৈ পিনে আপুনি কমেন্ট কৰিব বা মেছেজ কৰিব পাৰে টেলিগ্ৰাম চেনেলত আৰু সকলোখিনি আপোনালোকক দি দিয়া হ'ব 30 रुपीस পে কৰিব লাগিব তাৰ বাবে আৰু এই নোটছখিনি আপোনালোকে নিশ্চয়ৰূপে বহুতখিনি পৰীক্ষাত সহায় কৰিব আৰু ডিএছএছ ডিএমই ডিএছএছ এফডব্লিউ কাৰণে এখিনি নোটছ হয় গতিকে ইমানে আছিল ভিডিওটো ভাল পালে যদি নিশ্চয়ৰূপে সাবস্ক্ৰাইব কৰি ৰাখিব সকলোখিনি ইনফৰমেশন গম পাই থাকিব